কই না কি হইছে শিলচৰত এজন গুণ্ডা ওলাইছে। গুণ্ডা প্ৰচণ্ড খঙৰ অধিকাৰী গুণ্ডা দাদাৰ আছে এটা ডাঙৰ গেং। কোনোবাই কিবা ক'লে মুখ ভাঙি দিব। দেখা নাই সমীন সেনক কেনেকৈ মাৰিলে। একালৰ চুপাৰী মাফিয়া এতিয়া গুণ্ডা গেঙৰ মাষ্টাৰ মাইণ্ড। ৰাজ্যত পুনৰ সংঘটিত হৈছে সাংবাদিক নিগ্ৰহৰ ঘটনা। শিলচৰত কুখ্যাত বাৰ্মিজ চুপাৰী মাফিয়া আবুব আহমেদ মজুমদাৰৰ আক্ৰমণৰ বলি হ'ল গুৱাহাটীৰ এটা ব্যক্তিগত চেনেলৰ শিলচৰৰ সাংবাদিক সমীন সেন ডেকা। 2022 চনত মাফিয়াজনৰ গ্ৰেপ্তাৰৰ বাতৰি প্ৰচাৰ কৰাৰ বাবেই সাংবাদিক সমীন সেন ডেকাক নিজ ঘৰত মাতি লৈ গৈ এটা কোঠাৰ ভিতৰত আবদ্ধ কৰি দলবদ্ধ আক্ৰমণ কৰিলে মাফিয়াজনে। ঘটনাৰ বিৱৰণ অনুসৰি যোৱাকালি সাংবাদিক সমীন সেন ডেকাক বাতৰিৰ কথা কৈ মাফিয়াজনে শিলচৰ ঘনিয়ালাস্থিত নিজ বাসগৃহত মাতি লৈ যায় আৰু ইয়াৰ পাছত সাংবাদিকজনক এটা কোঠাৰ ভিতৰত আবদ্ধ কৰি দলবদ্ধভাৱে মাৰপিট কৰে চুপাৰী মাফিয়া আবুবসহ তেওঁৰ সংগীসকলে। শিলচৰত অসমীয়া লোকৰ দাদাগিৰি নচলিব, তোক ইয়াৰ পৰা খেদি পঠোৱা হ'ব বুলি কৈ সাংবাদিকজনক নিৰ্মমভাৱে আক্ৰমণ কৰে চুপাৰী মাফিয়া আবুব আহমেদে। ইপিনে ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ সাংবাদিক সমীন সেন ডেকাক উদ্ধাৰ কৰি লৈ যায়। ঘটনা সন্দৰ্ভত নিশাই শিলচৰ মালুগ্ৰাম আৰক্ষী চকীত এক গোচৰ ৰুজু কৰে সাংবাদিক সমীন সেন ডেকাৰ পত্নীয়ে। মাৰপিটৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে সাংবাদিক সমীন সেন ডেকা। সাংবাদিকজনৰ অভিযোগ, 2022 চনত বাৰ্মিজ চুপাৰী চিণ্ডিকেটৰ লগত জড়িত থকাৰ অভিযোগত প্ৰথমে কাছাৰ আৰক্ষী আৰু ইয়াৰ পাছত ক্ৰাইম ব্ৰাঞ্চৰ হাতত গ্ৰেপ্তাৰ হৈছিল কুখ্যাত চুপাৰী মাফিয়া আবুব আহমেদ মজুমদাৰ। আৰু তেতিয়া সাংবাদিকৰ কৰ্তব্য হিচাপে এই বাতৰি প্ৰচাৰ কৰিছিল তেওঁ। 2022 চনৰ এই বাতৰি কৰাৰ বাবেই তেওঁক চুপাৰী মাফিয়া আবুব আহমেদৰ চলনাৰে ঘৰলৈ মাতি লৈ গৈ মাৰপিট কৰে বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী সাংবাদিক সমীন সেন ডেকাই। ইপিনে এই ঘটনাৰ পাছত নিশা আৰক্ষীয়ে অভিযুক্ত আবুব আহমেদক আটক কৰে যদিও কিছু সময় পাছত ৰহস্যজনকভাৱে আৰক্ষীয়ে তেওঁক যাবলৈ দিয়ে আৰু থানাৰ পৰা ওলাই যোৱাৰ সময়ত উপস্থিত সাংবাদিকসকলে অভিযুক্ত চুপাৰী মাফিয়াজনক সাংবাদিকক কিয় মাৰপিট কৰিলে বুলি প্ৰশ্ন কৰিলে কেমেৰা দেখি পলায়ন কৰে কুখ্যাত বাৰ্মিজ চুপাৰী মাফিয়া আবুব আহমেদ মজুমদাৰে। আনহাতে সাংবাদিক নিগ্ৰহৰ এই ঘটনাৰ প্ৰতিবাদত নিশাই মালুগ্ৰাম আৰক্ষী চকীৰ সন্মুখত উপস্থিত হয় শিলচৰৰ কৰ্তব্যৰত সাংবাদিকসকল। ঘটনাৰ ন্যায় বিচাৰি আৰু অভিযুক্ত চুপাৰী মাফিয়া আবুব আহমেদৰ গ্ৰেপ্তাৰৰ দাবীত থানাৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সাংবাদিকসকলে। ঘটনাৰ নিন্দা আৰু ধিক্কাৰ জনাই শিলচৰ প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক শংকৰদেৱে কয় যে শীঘ্ৰেই অভিযুক্ত চুপাৰী মাফিয়া আবুব আহমেদক গ্ৰেপ্তাৰ কৰিব লাগে, নহ'লে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ গঢ়ি তুলিব শিলচৰ সহ বৰাকৰ সাংবাদিকসকলে। আজি ৰাতিপুৱা মই 10:30 বজাত তাৰাপুৰ ইয়ান্দি কলনীৰ মই ঘৰৰ পৰা বজাৰ কৰিব গৈছোঁ। তাৰপিছতে মই এজন চিনাকি বন্ধু লগ পালোঁ, তেখেতে মোৰ নাম্বাৰটো ল'লে, লৈ পেলাই ক'লে যে হেৰি আপুনি খোলাৰ আবুক চিনি পায়নে? মই ক'লো বোলে কোনজন? বোলে চুপাৰীৰ বেপাৰী সেই মাফিয়া সেইজন নেকি? বোলে হয়। বোলে আপোনাক তেখেতে ফোন কৰিব দিছে, ফোন নম্বৰ মোৰ পৰা বিচাৰিছিল। তাৰপিছতে ফোন কৰি পেলাই কৈছে যে ডেকাক এটা মই নিউজ দিব লাগে, নিউজৰ বিষয়ে আলোচনা কৰিব লাগে, তেখেতক অকলে আহিব দিব এই মোৰ অফিচত। আমি যিহেতু মিডিয়াৰ মানুহ, গতিকে এনেকুৱা কোনোবাই ফোন কৰিলে বা খবৰ দিলে আমি যাওঁ। মই আহিছোঁ, অলপ পিছত আবু আহিল। আবু অহাৰ পিছত মোক মেনেজাৰে ক'লে যে দাদা আহিছে, আপুনি যাওক। মই ৰুমত সোমাইছোঁ, এতিয়া পেলাই তাৰ অফিচৰ দুৱাৰখন বন্ধ কৰি দিছে, ভিতৰৰ পৰা লক কৰি দিছে, দি পেলাই মোক কৈছে হা আজি আহিছা, এই যে চুপাৰীৰ যে মোৰ নিউজ কৰি পেলাই যে মোক আজি 2 বছৰ আগতে যে মোক বেজ্জত কৰিছিলে, ইমান তোক না কৰিছিলে নিউজ নকৰিবলৈ, নিউজ কৰিছিলে, গতিকে তোক আজি ক'ত যাবি তই? আজি তোক মই ব্লেকমেইলিং কেছত তোক আজি মই ফচাই দিম।
আজি তো মনে পইচা বিচাৰি আহিছে না আহা বুলি পেলাই মই টপিতে ফচাই দিম বুলি পেলাই মোক মাৰপিট কৰি দিছে। ইলেকট্রনিক মিডিয়ার সাংবাদিক সমীন সেন ডেকাকে বাড়িতে ডেকে নিয়ে গিয়ে এ অঞ্চলের কুখ্যাত সুপারি মাফিয়া হিসাবে পরিচিত আবু আহমেদ মজুমদার সমীন সেন ডেকার উপর নির্যাতন চালিয়েছে, তাকে শারীরিকভাবে অত্যাচার করা হয়েছে এবং তাকে প্রাণে মেরে ফেলার, তাকে হত্যা করার পরিকল্পিত চক্রান্ত করা হয়েছিল। এই অবস্থায় আমরা এর তীব্র নিন্দা এবং ধিক্কার জানাচ্ছি। আমাদের স্পষ্ট দাবি হলো আবু আহমেদ মজুমদারকে গ্রেপ্তার করতে হবে, তার বিরুদ্ধে দৃষ্টান্তমূলক ব্যবস্থা গ্রহণ করতে হবে, নতুবা শিলচর প্রেস ক্লাবের পক্ষ থেকে বৃহত্তর আন্দোলন কর্মসূচি গ্রহণ করতে বাধ্য হব। ব্যুরো রিপোর্ট, রিপোর্টার এনি গুৱাহাটী।